নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম 18 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে। প্ৰতিটো ৰাশিৰে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। সেয়েহে শুনি লওক এই সপ্তাহত আপোনাৰ জীৱনত কি নতুন আশা, কি সাৱধানতা আৰু কি আশীৰ্বাদ আহিব। তেনেহলে আহক একেলগে জানি লওঁ প্ৰতিটো ৰাশিৰ ভাগ্যফল। প্ৰিয় দৰ্শক, যদি আপোনাৰ বিবাহ, চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা তথা স্বাস্থ্যৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহলে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক আজিৰ এই সাপ্তাহিক ৰাশিফল শিতানটোলৈ আগবাঢ়ি যাওঁ। আজিৰ সাপ্তাহিক ৰাশিফল শিতানটোৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই সপ্তাহটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে যেন বহু ভাগ্যৰ বন্ধ হৈ থকা দুৱাৰ একেলগে খোলা দেখা যায়। ভিতৰত যি আগ্ৰহ, যি শক্তি, যি সাহস, এইবোৰ বহু বছৰ আগৰ দৰে পুনৰ জাগ্ৰত হ'ব। আপোনাৰ মনত এনেকুৱা লাগিব যেন মই যিটো কৈছোঁ সেইটো মই কৰিব পাৰিম, মই যিটো বিচাৰিছোঁ সেইটোৱে হ'ব। এইটো বুজাব যে ঈশ্বৰৰ শক্তিয়ে আপোনাৰ সন্মুখত এটা অদৃশ্য পথ বনাই দিছে। বহুদিন ধৰি ফচি থকা কাম হঠাৎ আগবাঢ়িব। যিকোনো ডকুমেণ্ট, ফাইল, প্ৰকল্প আপোনাৰ অনুমোদন মতে হ'ব। বছে আপোনাক মষ্ট ৰেলিয়েবল পাৰ্চন বুলি গণ্য কৰিব। যিটো কামত আপোনাৰ নাম যশ হ'ব লগা আছিল, সেইটো এই সপ্তাহতেই পাব। নষ্ট হৈ যোৱা ধন উভতি আহিব। নতুন উপাৰ্জনৰ পথ যেনে ছাইড ইনকাম, অনলাইন কাম, কমিছন আদিত লাভ দেখা যায়। বেপাৰ বাণিজ্যত নতুন সুযোগ, নতুন গ্ৰাহক। কোনো ব্যক্তিয়ে আপোনাক ধন, টকা পইচাৰে সহায় কৰিব যাৰ বিষয়ে আপুনি কল্পনাও কৰা নাছিল। আপোনাৰ সংগী আপোনাৰ ওপৰত গৌৰৱ অনুভৱ কৰিব। কথা বাৰ্তাত মিঠা ভাৱ, ভুল বুজাবুজিৰ সমাপ্তি। এক সহানুভূতিৰ, মৰমৰ, স্নেহৰ সময়। আপোনাৰ ওপৰত এই সপ্তাহত ফায়াৰ এনাৰ্জি উন্থিত হ'ব। যিটো কামত আপুনি ভয় খাই আছিল সেইটোৱে আপুনি বিজয় প্ৰাপ্তি কৰিব পাৰিব। এতিয়া আহিছোঁ দ্বিতীয় ৰাশি অৰ্থাৎ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো গৃহসুখ, আৰ্থিক স্থিৰতা, পৰিয়ালৰ মংগল আৰু ধৈৰ্যৰ আশীৰ্বাদ হ'ব। আপোনাৰ মন যেন শান্ত, স্থিৰ আৰু সিদ্ধান্ত স্পষ্ট হ'ব। কোনো কথাতে উত্তেজিত নহ'ব, কিন্তু ফল পাব সিংহৰ দৰে। বছে আপোনাৰ ওপৰত অন্ধভাৱে বিশ্বাস কৰিব। নতুন পথ, নতুন দায়িত্ব, কাৰ্যক্ষেত্ৰত চাইলেণ্ট এচিভাৰ হিচাপে চিনাকি ল'ব। মাটি, ঘৰ, সম্পত্তি সম্পৰ্কিত কামত সফল হ'ব। সঞ্চয় বৃদ্ধি হ'ব, ধন স্থিৰ হ'ব। দৈনন্দিন খৰচো কমি আহিব। পৰিয়ালৰ সদস্যসকলৰ মন জয় কৰিব পাৰিব। দাম্পত্যত মধুৰ সময় অতিবাহিত হ'ব। বয়সত ডাঙৰ কোনোজনৰ পৰা আশীৰ্বাদ, যোগ এই সপ্তাহত আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰে। ইয়াৰ পিছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে এই সপ্তাহটো মেধা, প্ৰতিভাৰ আগমন হ'ব। মনত যি ভাবিব সেইটো মুহূৰ্ততে বাস্তৱত পৰিণত হ'ব। আপোনাৰ মুখৰ কথা, কৰ্ম, চিন্তা সকলোতে একেবাৰে শক্তি থাকিব। নতুন আইডিয়া, নতুন প্ৰকল্প, নতুন আগবাঢ়ি যোৱা। সহকৰ্মী আপোনাৰ ওপৰত নিৰ্ভৰশীল হ'ব। আপোনাৰ কথাই সিদ্ধান্ত হ'ব। আপোনাৰ বুদ্ধিতেই সভা চলিব। খৰচ বাঢ়িব, কিন্তু সপ্তাহৰ শেষত বহুত লাভ হ'ব। অনলাইন ইনকাম, কণ্টেণ্ট এইবোৰত সফলতা পাব। প্ৰেমিক প্ৰেমিকাৰ মাজত উষ্ণতা, নতুন বন্ধুত্ব সম্ভৱ। হৃদয়ৰ কথা ক'লে সংগীয়ে মানি ল'ব। মিথুন ৰাশিৰ মুখৰ শব্দই এই সপ্তাহত মেনিফেষ্টেশ্যন পাৱাৰ হ'ব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো আৱেগীয় হ'ব। আপুনি অনুভৱ কৰিব কিছু মানসিক চাপ আছে, কিন্তু সেই চাপেই আপোনাক অধিক শক্তিশালী কৰি তুলিব। ফচি থকা কামত সামান্য বাধা, কিন্তু শেষত জয় হ'ব। ঘৰ পৰিয়ালৰ দায়িত্ব বৃদ্ধি হ'ব। কোনো ডকুমেণ্ট ভুল নকৰিব। খৰচ বৃদ্ধি, বিশেষকৈ পৰিয়াল, ল'ৰা ছোৱালী আৰু খাদ্যত। কিন্তু হঠাৎ ধন লাভ বা কাকতলীয় সময়।
সন্দেহ, ভুল বুজাবুজিৰ সম্ভাৱনা। কথা মধুৰকৈ ক'লে সকলো সমাধান হ'ব। পানী, বৃষ্টি এইবোৰ সাৱধানে ব্যৱহাৰ কৰা উচিত। ইয়াৰ পিছৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত এই সপ্তাহত একেবাৰে ৰয়েল অ'ৰা। আপোনাৰ উপস্থিতি, কথা কোৱা ষ্টাইল, মনোভাৱ সকলোতে আকৰ্ষণৰ শক্তি আছে। মানুহে আপোনাৰ কথা মানি চলিব। মিটিঙত আপোনাৰ কথামতেই মুখ্য হ'ব। নেতৃত্ব, মঞ্চ, দায়িত্ব সৰ্বত্ৰে সফলতা পাব। ব্যৱসায়ত লাভ অৰ্জন কৰিব পাৰিব। ধনৰ আগমন অধিক পৰিমাণে হ'ব। ধন বৃদ্ধি হ'ব। সম্পত্তি ক্ৰয় কৰিব পাৰিব। ঘৰৰ কামবোৰত সফল হ'ব। প্ৰেম সম্পৰ্কত এক গভীৰতা থাকিব। পৰিয়ালৰ সদস্যসকলে আপোনাক লৈ গৌৰৱ অনুভৱ কৰিব। অহংকাৰ সামান্য পৰিমাণে কমালে ভগৱানে এই সপ্তাহত আপোনাক দুগুণ আশীৰ্বাদ দিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত ধৈৰ্য, চাপ, দায়িত্ব থাকিব। আপুনি থাকিব নীৰৱ হৈ, কিন্তু কামত সৰ্বাধিক সফলতা পাব। কামত চাপ আৰু দায়িত্ব দুয়োটাই বাঢ়িব। বহুদিনৰ অসমাপ্ত কাম পূৰ্ণ হ'ব। কোনোবা ব্যক্তিয়ে আপোনাক সহায় কৰিব। খৰচ বাঢ়িব। বিনিয়োগ কৰাৰ সময়ত সাৱধান হ'ব। কথা-বাৰ্তাত সাৱধান হ'ব। ইয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ধৈৰ্য থাকিলে সকলো ঠিক হ'ব। আপোনাৰ শক্তি এই সপ্তাহত চাইলেণ্ট ভিক্টৰী। ইয়াৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশি। এই সপ্তাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে একেবাৰে নতুন আৰম্ভণি, ভাগ্যৰ দিশ পৰিৱৰ্তনৰ সময়। আপোনাৰ জীৱনত কিছু নতুন ঘটনাই আপোনাৰ মন মানসিকতাত শক্তি আৰু উৎসাহ যোগাব। কৰ্মক্ষেত্ৰত আপোনাৰ কাৰ্যালয় বা কামৰ পৰিৱেশত কিছু নতুন দায়িত্ব আহিব। নতুন পৰিচয়, নতুন সহযোগিতা, নতুন প্ৰজেক্ট এইবোৰে আপোনাৰ মনোবলক তীব্ৰতা প্ৰদান কৰিব। আৰ্থিক ক্ষেত্ৰত অনলাইন কাম, বৈদেশিক আয়, ডিজিটেল বাণিজ্য এই ক্ষেত্ৰত আপোনাৰ লাভ বৃদ্ধি হ'ব। বৰ্তমান বিনিয়োগ কৰাবোৰেও লাভজনক ফল পাব। প্ৰেম সম্পৰ্কত স্থিতিশীলতা আৰু আন্তৰিকতা বৃদ্ধি পাব। দাম্পত্য জীৱনত সুৰ আৰু মাধুৰ্য। আপোনাৰ জীৱনত কোনো নতুন ব্যক্তিৰ আগমন যিয়ে আপোনাৰ ভাগ্য আৰু পৰিস্থিতি সলনি কৰি দিব। নতুন পৰিস্থিতিত ধৈৰ্যৰ অভাৱ হ'লে ইয়ে ক্ষতি কৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত এই সপ্তাহত শক্তি, মনোবল আৰু গুপ্ত শক্তিৰ সমাহাৰ। আপোনাৰ অন্তৰৰ আত্মবিশ্বাসে সকলো বাধা অতিক্ৰম কৰিব। কৰ্মক্ষেত্ৰত শত্ৰুবিহীন সফলতা। ৰৈ থকা কাম, আইনী সমস্যা বা বিবাদ এইবোৰৰ ওপৰত আপোনাৰ জয় হ'ব। আৰ্থিক ক্ষেত্ৰত ধন লাভ, ব্যৱসায়, সম্পত্তি বা বিনিয়োগত লাভ। ক্ষুদ্ৰ লটাৰী পোৱাৰ সম্ভাৱনাও আছে। প্ৰেমত উত্তেজনা আৰু গভীৰতা। দাম্পত্যত মনৰ বিভাজন দূৰ হ'ব। আন্তৰিকতা বৃদ্ধি পাব। আপোনাৰ চকুত এই সপ্তাহত বিশেষ চৌম্বকীয় শক্তি থাকিব, যাৰ ফলত মানুহ আপোনাৰ ফালে আকৃষ্ট হ'ব। আৱেগিক উত্তেজনা নিয়ন্ত্ৰণ কৰা উচিত, বিশেষকৈ কামৰ ক্ষেত্ৰত। ইয়াৰ পিছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো একেবাৰে ভাগ্যৰ দিশ উজ্জ্বল, সফলতাৰ পথ খোলা সপ্তাহ হ'ব। এই সময়ত আপোনাৰ মনৰ ভিতৰত এগছি নতুন আশাৰ প্ৰদীপ জ্বলিব। যি কামত আপুনি বহুদিন ধৰি চেষ্টা কৰিছিল, সেই কামটো এই সপ্তাহত আগবাঢ়ি যাব। কামৰ ক্ষেত্ৰত শুদ্ধতা, নিয়ম, শৃংখলা, দায়িত্ববোধ সকলো বাঢ়িব। বিদ্যাৰ্থী বা পৰীক্ষাৰ্থীৰ বাবে সময়টো অত্যন্ত শুভ হ'ব। বহুদিনৰ পৰা ফচি থকা কাম, ফাইল বা ডকুমেণ্ট এই সপ্তাহত মুকলি হোৱাৰ সম্ভাৱনা আছে। যিয়ে চাকৰি বিচাৰি আছে, ইণ্টাৰভিউৰ গুপ্ত সুযোগ পাব। অফিচত আপোনাৰ মতামত বা পৰামৰ্শই এইবাৰ অত্যন্ত গুৰুত্ব লাভ কৰিব। মাটি সম্পত্তিৰ বিষয়ত বা নতুন বিনিয়োগত শুভ সময়। বিদেশ সংযোগ, অনলাইন ব্যৱসায় বা ডিজিটেল ইনকামত তীব্ৰ উন্নতি। ধন লাভ হ'ব, কিন্তু একেটা কথা, খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঘৰৰ ক্ষেত্ৰত অধিক খৰচ হোৱা দেখা যায়। প্ৰেম সম্পৰ্কত স্নিগ্ধতা, গভীৰতা আৰু মধুৰ স্মৃতি সৃষ্টি হ'ব। দাম্পত্যত একেলগে সময় কটোৱাৰ সুযোগ পাব। যিয়ে লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপত আছে,
তেওঁলোকৰ বাবে বিশেষ কথোপকথন আৰু মানসিক দূৰত্ব কমিব। কোনো এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ বা পৰামৰ্শই আপোনাৰ ভাগ্যৰ পথ মুকলি কৰি দিব। পূজা পাঠ, ধৰ্মীয় কাম, দান, পুণ্য এইবোৰৰ পৰা আধ্যাত্মিক শক্তি লাভ হ'ব। তৎক্ষণাৎ যিকোনো সিদ্ধান্ত নল'ব। দৈহিক ক্লান্তি আৰু মূৰৰ বিষ হ'ব পাৰে। ইয়াৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সপ্তাহটো হ'ল কাম, দায়িত্ব আৰু সাফল্যৰ সংমিশ্ৰণ। আপোনাৰ জেদ, ধৈৰ্য আৰু পৰিশ্ৰম এই সপ্তাহত সাফল্যৰে পূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি হ'ব, কিন্তু সেই দায়িত্বই আপোনাৰ নাম, মান সন্মান বৃদ্ধি কৰিব। বহুদিনৰ ৰৈ থকা কামত গতি আহিব। চাকৰি, পদোন্নতি, বেতন বৃদ্ধি বা নতুন দায়িত্ব এই তিনিওটাৰ ভিতৰত এটা বা দুটা নিশ্চয় লাভ হ'ব। ব্যৱসায় কৰাসকলে নতুন গ্ৰাহক, নতুন পৰিচয় লাভ হ'ব। ধনৰ আগমন হ'ব, কিন্তু খৰচ কৰোঁতে সাৱধান হ'ব। বহুদিন ধৰি থোৱা সঞ্চয় বা পেঞ্চন, PF, পিতৃ-মাতৃৰ সম্পত্তিৰ মাজতো সদগতি লাগিব। দাম্পত্যত শান্তি, বুজাবুজি আৰু আন্তৰিকতা বৃদ্ধি হ'ব। প্ৰেমত হৈ থকা ভুল বুজাবুজিবোৰ আঁতৰি যাব। পৰিয়ালৰ ভিতৰত সান্নিধ্য আৰু আপোনাৰ প্ৰতি সন্মান বৃদ্ধি পাব। যিকোনো গুৰুত্বপূৰ্ণ কাম সোমবাৰ বা বৃহস্পতিবাৰে আৰম্ভ কৰাটো উত্তম হ'ব। গৃহদেৱতাক নৈবেদ্য দিলে কামত বিশেষ সফলতা লাভ হ'ব। অতি ভাবুকতা বা আৱেগিক খং, হিংসা নিয়ন্ত্ৰণ কৰিব লাগিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সপ্তাহটো উদ্যম, নতুন পথ, নিৰ্ভীক সিদ্ধান্তৰ সময়। আপোনাৰ মনত নতুন কাম কৰাৰ আগ্ৰহ বৃদ্ধি হ'ব। কাম-কাজত নতুন সুযোগ আহিব। অফিচত আপোনাৰ বুদ্ধি, যুক্তি আৰু কথোপকথন শক্তিৰ প্ৰশংসা হ'ব। যিয়ে চাকৰি বিচাৰি আছে, এই সপ্তাহত খবৰ বা কল আহিব। নতুন প্ৰজেক্টে আপোনাৰ কেৰিয়াৰ দিশ সলনি কৰি দিব পাৰে। ধন লাভ হ'ব, কিন্তু খৰচো খুব বেছি হ'ব। গৃহসজ্জা, ইলেক্ট্ৰনিক্স, বাহন বা প্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভ, অনলাইন বা বিদেশী লেনদেনৰ বাবে উৎকৃষ্ট সময়। পৰিয়ালৰ সকলোৱে আপোনাক পূৰ্ণ সহায় কৰিব। প্ৰেম সম্পৰ্কত ৰোমাঞ্চ, সুখ আৰু মানসিক ভৰসা। দাম্পত্যত কিছু কথা-বাৰ্তা লৈ সমস্যা, কিন্তু সোনকালে সমাধান হ'ব। কোনো বন্ধু বা সহকৰ্মীৰ সহায়ে আপোনাৰ কাম একেবাৰে সহজ কৰি দিব। এই সপ্তাহত মনত কিছু গভীৰ চিন্তা থাকিব, কিন্তু এটা স্থায়ী সিদ্ধান্তলৈ যাব পাৰিব। অতিৰিক্ত ভাবুকতা বা উত্তেজনা নিয়ন্ত্ৰণ কৰিব। যিকোনো ব্যক্তিগত তথ্য কোনো ব্যক্তিক সহজে নিদিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত এই সপ্তাহটো আশীৰ্বাদ, সাফল্য, শান্তিৰ শক্তিৰ সময়। আপোনাৰ মনত সজাগতা, শান্তি আৰু আধ্যাত্মিক শক্তি বৃদ্ধি হ'ব। যি কাম আৰম্ভ কৰিব, সেই কামতেই সফল হ'ব পাৰিব। ফচি থকা ফাইল, কাগজ-পত্ৰ, কাম-কাজ এই সপ্তাহত গতি লাভ হ'ব। কেৰিয়াৰ আৰু বিদ্যাৰ ক্ষেত্ৰত বিশেষ উত্তৰণ ঘটিব। স্বাস্থ্যকেন্দ্ৰিক, আধ্যাত্মিক, সামাজিক কামত গুৰুত্ব লাভ হ'ব। আৰ্থিক ক্ষেত্ৰত ধন লাভ, নতুন উপাৰ্জনৰ পথ মুকলি হ'ব। সম্পত্তি, মাটি, গৃহ বা পিতৃ-মাতৃৰ সম্পত্তি সহজে মুকলি হ'ব। আয় বৃদ্ধি হ'ব, খৰচ কম হ'ব। দাম্পত্যত সৌভাগ্য, মধুৰ সময়। প্ৰেম সম্পৰ্কত গভীৰতা বৃদ্ধি পাব। পৰিয়ালৰ ভিতৰত শান্তি, মৰম, ভালপোৱা আৰু একেলগে সময় কটোৱা সম্ভাৱনা। দুটা শুভ দিন মঙ্গলবাৰ আৰু শনিবাৰ। পানীৰ ওপৰত বিশেষ যোগ। গংগা বা শুদ্ধ পানীৰ সংস্পৰ্শত মানসিক শক্তি লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। অতিমাত্ৰা চিন্তাই আপোনাৰ মনোবল কমাই দিব পাৰে। প্ৰিয় দৰ্শক, এইখিনি আছিল 18 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।